মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত ক্লাছ 5ৰ ইংলিছৰ লেসন নম্বৰ 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল এই লেসনটিৰ এক্টিভিটিছৰ গোটেই কেইটা প্ৰশ্নৰ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা এক নম্বৰত দিছিলে ফাইণ্ড আউট ইন দা পোয়েম the words you don't understand. Look up their meanings in the dictionary. One is done for you. কি কৈছে চোৱা find out in the poem the words you don't understand. এই যেটো poem আছিলে all things bright and beautiful নামৰ এই poemটোৰ পৰা তোমালোক সেই শব্দবোৰ বাছি উলিয়াবলৈ দিছে যিবোৰ শব্দৰ তুমি অৰ্থটো বুজি নোপোৱা ঠিক আছে তাৰ পিছত কি কৈছে চোৱাচোন নেক্সট কৈছে look up their meanings in the dictionary সেই শব্দকেইটাৰ মিনিং তোমালোকক ডিকশনাৰীৰ অৰ্থাৎ অভিধানৰ সহায় লৈ তোমালোকক উলিয়াবলৈ কৈছে নেক্সট দিছে one is done for you এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে যেনে আমি এই যেটো all things bright and beautiful নামৰ poem আছিল সেই poemটোত আমি great wordটো পাইছিলো হয়নে GREAT great এই wordটোৰ meaning হৈছে large big very good etc ঠিক আছে ঠিক তেনেদৰে আমি bright শব্দটো পাইছিলো ধৰি লোৱা তোমালোকে bright শব্দটোৰ wordটো নাজানা মানে meaningটো নাজানা ঠিক আছে brighতৰ meaning হৈছে shining এনেদৰে তোমালোকে লিখিব কৈছে যিবোৰ শব্দৰ অৰ্থ তোমালোকে নাজানা অভিধানৰ সহায় লৈ তোমালোকক লিখিবলৈ কৈছে তোমালোকে যদি আন কোনোবা শব্দৰ অৰ্থ নাজানা তোমালোকে কমেন্ট সেকশনত জনাবা মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰো আহা ইয়াত দিছে fill in the blanks with the correct word from the poem এই যেটো poem আছিল all things bright and beautiful তাৰ পৰা কেইটামান ইয়াতে বাক্য আমাক দি দিছে এই বাক্য কেইটাত এটা আমাক খালি ঠাই দিয়া আছে খালি ঠাইখিনি আমাক এই poemটোত ভালদৰে চাই আমাক লিখিব গৈছে লগতে ইয়াত আমাক অপচন গিটাও দি দিছে এই নম্বৰ দিছিল all things dash and beautiful অপচন দিছিলে লাইট ব্ৰাইট আৰু গ্ৰেট আমি ইয়াতে পাইছিলো নহয় কি পাইছিলো all things bright and beautiful তো ব্ৰাইট শব্দটো আমি লিখিব লাগিব ঠিক আছে চোৱা ইয়াতে আমি ব্ৰাইট লিখিলো ঠিক তেনেদৰে বি নম্বৰ দিছিল each little flower that dash অপচন দিছিলে runs sings আৰু opens আমি poemটোত পাইছিলে নহয় কি বুলি পাইছিলো each little flower that opens বুলি পাইছিলো OPENS গতিকে চোৱা আমি ইয়াতে opens লিখিছো তোমালোকে যদি ইয়াতে চিনি নোপোৱা ইয়াতে থকা এই ওয়াৰ্ডটো খালি ঠাইখিনিত লিখি দিবা বহুতো ছাত্ৰ-ছাত্ৰী আগৰ ভিডিঅ'সমূহত কমেন্ট কৰিছিলে যে কাট পেন্সিলেৰে লিখিলে বহুতো ছাত্ৰ-ছাত্ৰীয়ে চিনি নাপায় সেইবাবে মই কলম ব্যৱহাৰ কৰি লিখি দিছো তোমালোকে কিন্তু কাট পেন্সিল ব্যৱহাৰ কৰিহে লিখিবা সি নম্বৰ দিছিল God made their tiny dash অপচন দিছিলে rings stings আৰু wings ইয়াতে হ'ব God made their tiny wings হ'ব ঠিক আছে এই শব্দটো ইয়াতে লিখিবা এতিয়া চোৱা নেক্সট কোৱেশ্চন 3 নম্বৰ যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ফেসবুক পেজত যদি ভিডিওটো চাই আছা ফেসবুক পেজটি ফলো কৰি দিয়াৰ লগতে লাইক কৰি দিবলৈ নাপাহৰিবা 3 নম্বৰ প্ৰশ্নটো দিছিল let's see how much you have understood the poem let's see তো বলা আমি চাও how much you have understood অৰ্থাৎ তোমালোকে poemটো কিমানখিনি বুজি পালা এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক চাবলৈ কৈছে এই নম্বৰ দিছিল write the names of two small creatures আৰু তোমালোকক এই প্ৰশ্নটোৰ উত্তৰ লিখিব গৈছে তোমালোকে এনেদৰে লিখিবা and and BWB is the names of two small creatures ঠিক আছে দুটা small creature মানে কি কৈছিলো মই আগতে পাঠটো বুজাই দিছিলে কৈছিলো নহয় creature মানে হৈছে প্ৰাণী দুটা সৰু প্ৰাণীৰ নাম লিখিব দিছে গতিকে and আৰু b লিখিলো and b is the names of two small creatures তোমালোকে অন্য প্ৰাণীৰ নামও লিখিব পৰা বি নম্বৰ প্ৰশ্ন he made their glowing colors
হু ইজ হি ইন দিছ লাইন ইয়াতে কি কৈছিল কি আছে বাক্যটোত হি মেড দেয়াৰ গ্লোয়িং কালাৰ্ছ ইয়াতে এই হি বুলি কাৰ কথা কোৱা হৈছে তোমালোকে যদি হে অসমীয়াত আলোচনা কৰা পয়েমটো অসমীয়াত আলোচনা কৰা ভিডিওটো চোৱা নাই তোমালোকে চাই লবা তেতিয়াহে উত্তৰখিনি বুজি পাবা গতিকে ইয়াতে হি বুলি কাৰ কথা কৈছে হি বুলি কৈছে ভগৱানক ঠিক আছে প্ৰভু ঈশ্বৰক গতিকে লিখিব লাগিব এনেদৰে God is he in this line C নম্বৰ প্ৰশ্ন He made their tiny wings Who is there in this line He made their tiny wings মানে কি আছিল তেওঁ হিহঁতৰ সৰু দেউকা বনাইছে ইয়াত এই হিহঁতৰ মলি কাৰ কথা মানে বুজোৱা হৈছে আমাক সুধিছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা ইয়াত হিহঁতৰ বুলি কাৰ কথা বুজোৱা হৈছে এই চৰাইবোৰৰ কথা বুজোৱা হৈছে গতিকে লিখিব লাগিব birds are there in this line next question to চোৱা D number What are the things that God has made উত্তৰটো লিখিব লাগিব এনেদৰে in this world God has made many great and small beautiful things and creatures like glowing butterflies tiny wings colorful flowers etc In number প্ৰশ্ন দিছিল why does the poet praise God in this poem কবিতাটোত কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছে এনেদৰে লিখিব লাগিব the poet praises God in this poem because he made all things bright and beautiful next question to চোৱা 4 নম্বৰটো question to আছিলে circle the rhyming words in each group ইয়াতে চোৱা প্ৰত্যেক a b c d এনেদৰে দিয়া আছে ইয়াতে আমাক ৰাইমিং ওয়াৰ্ড চন্দ্ৰৰ মিল থকা শব্দ কেইটাত আমাক কি কৰিব দিছে সাৰ্কেল কৰিব দিছে অৰ্থাৎ এনেকুৱা ধৰণে দিব দিছে ইয়াতে চোৱা s m a double l small b e a u t i f u l beautiful আৰু ইয়াতে আছে all ইয়াতে small all চন্দ্ৰৰ মিল আছে চোৱাচোন small all গতিকে এই দুটো আমি সাৰ্কেল কৰিলো all দুটো আমি সাৰ্কেল কৰিলো কাৰণ এই দুটা হৈছে ৰাইমিং ওয়াৰ্ডস B নম্বৰটোত চোৱা W O N D E R F U L wonderful তাৰ পিছত আছে small S M A double L small next আছে B E A U T I F U L ইয়াতে চোৱাচোন wonderful আৰু beautiful এই দুটাৰ আছে ৰাইমিং ওয়াৰ্ড ঠিক আছে চন্দ্ৰৰ মিল আছে গতিকে এইটোটো সাৰ্কেল কৰিলো এইটো সাৰ্কেল কৰিলো তোমালে কাট পেন্সিলেৰে সাৰ্কেল কৰি দিবা সি নম্বৰটোত আছে M I G H T might C O L O U R color B R I G H T bright ইয়াতে might আৰু bright এই দুটা ওয়াৰ্ড হৈছে ৰাইমিং ওয়াৰ্ড ঠিক আছে might bright small all wonderful beautiful দুই নম্বৰত আছে W I N G S wings তাৰ পিছত আছে S I N G S sings গতিকে ইয়াতে wings আৰু sings এই দুটা হ'ব ৰাইমিং ওয়াৰ্ড গতিকে এই দুটাত আমি সাৰ্কেল কৰি দিছো তোমালোকে এনেদৰে দিবা নেক্সট চোৱাচোন 5 নম্বৰটো কি দিছে 5 নম্বৰ প্ৰশ্নটো আছিল complete the word web with things you find in a garden আমাক কি কৈছে এখন শব্দ জাল সাজিব দিছে কোনবিলাক শব্দৰে বাগিচা এখনত পোৱা যিবিলাক বস্তু আছে এই বস্তুবিলাকে এখন আমাক শব্দ জাল সাজিব দিছে যেনে চোৱা এখন গাৰ্ডেনত কি থাকে ফ্লাৱাৰ থাকে ফুল গতিকে ইয়াত এফ টো আমাক দিয়া আছে আমি লিখিলো এল মানে মই জুম কৰি দিছো তোমালোকে ইয়াতে লিখিবা এল ও ডব্লিউ ই আর টো আগৰ পৰাই আছে গতিকে ফ্লাৱাৰ মানে হৈছে ফুল নেক্সট টো হ'ব ইয়াত দিয়া আছে বি ইউ টি তাৰ পিছত আকৌ লিখিব লাগিব টি ই আৰ বাটাৰফ্লাই এফ এল ওয়াই বাটাৰফ্লাই মানে হৈছে পখিলা তাৰ তলত আছে হ'ব জি এ দিয়া আছে গতিকে হ'ব জি এ আৰ
DENER গাৰ্ডেনাৰ গাৰ্ডেনাৰ মানে হৈছে মালি তাৰ পিছত হ'ব HONEY হানি BEE হানি বি মানে হৈছে মৌমাখি তাৰ পিছত আছে TR হ'ব EES trees মানে গছবোৰ নেক্সট আছে ওপৰটো এটো আছে ইয়াত আমাক দিয়া আছে GR তাৰ পিছত হ'ব ASSHOPPER grasshopper মানে হৈছে ফৰিং গতিকে এনেদৰে তোমালোকে এইখিনি লিখি লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি 6 নম্বৰ কোৱেশ্চনটো চাওঁ আহা ইয়াত দিয়া আছে write a word that rhymes with the first two গতিকে ইয়াত চোৱা কি দিছে sweet 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 fit FEET গতিকে এনেকুৱা ধৰণৰ আৰু এটা শব্দ আমাক লিখিব কৈছে গতিকে sweet fit mid হ'ব MEET মানে হৈছে মিট মানে হৈছে লগ পোৱা নেক্সট আছে thing 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 তাৰ পিছত আছে sing 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 তাৰ পিছত হ'ব আমি লিখিব পাৰো ring 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 মানে হৈছে আঙুঠি চোৱাচোন মিল আছে thing sing ring নেক্সট তো চোৱা mood 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 তাৰ পিছত দিয়া আছে food 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 গতিকে তাৰ পিছত হ'ব লিখিব পাৰো তোমালোকে এনেকুৱা ধৰণৰ মিল থকা শব্দ mood food good মানে ভাল তাৰ পিছত আছে old OLD oldৰ এটো হ'ব লিখিব পাৰো আমি cold COLD তাৰ পিছত এনেকুৱা ধৰণৰ এটা শব্দ লিখিব পাৰো আমি gold 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 চোৱাচোন মিল আছে old cold gold মানে হৈছে সোণ এবাৰ তোমালোকে 7 নম্বৰটো চোৱা কি দিছে read the following এইখিনি আমাক পঢ়িবলৈ কৈছে যেনে ইয়াতে দিছে little drops of water little মানে হৈছে সৰু ঠিক তেনেকুৱা ধৰণে tiny মানে হৈছে ক্ষুদ্ৰ বা একেবাৰে সৰু small মানে হৈছে সৰু ঠিক আছে little drops of water tiny drops of water small drops of water the word little tiny and small have the same meaning in these sentences এই তিনিটা বাক্যত থকা little tiny আৰু small এই শব্দকেইটাৰ অৰ্থটো একেই হয় let's learn some more words that have the same or nearly the same meaning দেখে এনেকুৱা ধৰণে একে অৰ্থ বুজা শব্দ আৰু কেইটামান আমাক ইয়াতে দিছে যেনেকুৱা ধৰণা তোমালোকে অসমীয়াত পাইছিলা ঘৰৰ সমাৰ্থক শব্দ হৈছে গৃহ ঠিক তেনেকুৱা ধৰণে ইংৰাজীটো চোৱা সেম মিনিংৰ শব্দ ঠিক আছে বিউটিফুল মানে আছে ধুনিয়া প্ৰিটি মানেও ধুনিয়া নাইস মানেও ধুনিয়া ঠিক আছে তাৰ পিছত আছে গ্ৰেট লাৰ্জ বিগ এইটা একে অৰ্থ বুজা মিনিংৰ শব্দ বা নিয়াৰলি সেম মিনিং ওয়াইজ তো হ'ব ক্লেভাৰ ইন্টেলিজেন্ট ওয়ান্ডাৰফুল হ'ব লাভলি আৰু ডিলাইটফুল এইখিনি তোমালোকে মনত ৰাখিবা ইয়াত আৰু বেলেগ কৰি দিবলগীয়া একো নাই এবাৰ আমি 8 নম্বৰটো চাওঁ আহা 8 নম্বৰটো আমাক কি দিছে we can also think of many new words from a given word such as sun one is done for you we can also think of many new words from a given word অৰ্থাৎ আমি এটা শব্দৰ পৰা তাৰ লগত আৰু কিছুমান লগ লগাই আমি বহু কেইটা শব্দ গঠন কৰিব পাৰো one is done for you এটা আমাক কৰি দিয়া আছে যেনে চোৱা sun মানে হৈছে সূৰ্য গতিকে sun তাৰ পিছত যদি ইয়াতে বাৰ্ন লগাই দিও এটা বেলেগ অৰ্থ বুজাব sunburn ঠিক আছে এটো আমাক কৰি দিছে চোৱাচোন ইয়াতে আমাক দিয়া আছে SUN sun BURN sunburn মানে হৈছে ৰ'দত পুৰা ঠিক তেনেদৰে আমি লিখিব পাৰো sun rays
চোৱাচোন SUN শব্দটোৰ লগত আৰু যদি আমি RAYS লগাই দিওঁ আমি নতুন এটা শব্দ পামনে চোৱাচোন সানৰাইজ পালো সানৰাইজ মানে হৈছে সূৰ্যৰ ৰশ্মি ঠিক তেনেদৰে আৰু আমি শব্দ পাম চোৱা সানলাইট সানলাইট মানে হৈছে সূৰ্যৰ পোহৰ চোৱাচোন বেলেগ বেলেগ শব্দ পালো ঠিক তেনেদৰে আমি পাব পাৰো সানশাইন এনে চোৱাচোন ইয়াত সান আৰু এই সাইন ৱৰ্ডটো লগ লাগি এটা নতুন অৰ্থ বুজোৱা শব্দ আমি পাই যাম সানশাইন সানশাইন মানে ধৰা ৰ'দ বা সূৰ্যৰ পোহৰ এনেকুৱা ধৰণৰ নেক্সট সানডে সানডেটো জানাই সানডে মানে ঠিক আছে সানডে মানে কি হয় তোমালোকে যদি নাজানা কমেন্ট সেকশনত জনাবাচোন একেবাৰে সহজ হয় সানডে মানে হৈছে দেওবাৰ বা ৰবিবাৰ নেক্সট টু চোৱা সানফ্লাৱাৰ মানে কি হয় নিশ্চয় তোমালোকে জানাই সানফ্লাৱাৰ মানে হৈছে সূৰ্যমুখী ফুল গতিকে এনেদৰে তোমালোকে লিখি লবা মই এবাৰ জুম কৰি দিছো হয়তো তোমালোকে চিনি নাপাবও পাৰা ইয়াৰ পৰা তোমালোকে এনেদৰে লিখি লবা 9 নম্বৰ চোৱা word chain use the last letter to begin the next word each new word should be something you find in nature the first one is done for you word chain মানে হৈছে শব্দৰ শৃংখল ইয়াত চোৱা আমাক এটা শব্দ দিয়া আছে সেইটো হৈছে ফ্লাৱাৰ আমাক কি কৈছে সেই শব্দটোৰ ইউজ দা লাষ্ট লেটাৰ টু বিগিন দা নেক্সট ৱৰ্ড ফ্লাৱাৰ শব্দটোৰ শেষত কি আছে আৰ আছে এই আৰ লেটাৰটোৰে আমাক এটা নতুন শব্দ লিখিব কৈছে each new word should be something you find in nature সেই যেটো নতুন শব্দ তোমালোকে লিখিবা সেইটো প্ৰকৃতিৰ লগত ৰিলেটেড হোৱা লিখিব লাগিব বা ইয়াত দিয়াই আছে ইয়াৰ পৰা আমি লিখিব লাগিব the first one is done for you এটা আমাক কৰি দিছে যেনে ফ্লাৱাৰৰ শেষৰ লেটাৰটো কি হয় ফ্লাৱাৰ ৱৰ্ডটোৰ আৰ এৰে ৰেবিট মানে হৈছে শহাপহু ঠিক আছে এই ৰেবিট শব্দটোৰ তোমালোকে শেষত চোৱাচোন কি আছে টি আছে টিৰে কি হ'ব ট্ৰি মানে গছ ট্ৰিৰ শেষত কি আছে ই আছে ইৰে এটা শব্দ ইয়াৰ পৰা লিখিব লাগিব ইৰে আমি লিখিলো ইগল EAGL তাৰ পিছত আকৌ ই আছে ইৰে আমি আকৌ এগ লিখিব পাৰো এগ মানে হৈছে কণী এক ৱৰ্ডটোৰ শেষৰ লেটাৰটো কি আছে জি আছে জিৰে আমি লিখিব পাৰো গ্ৰাছ মানে হৈছে ঘাঁহ গ্ৰাছৰ শেষত কি আছে এছ আছে এছেৰে আমি ইয়াৰ পৰা লিখিব পাৰো শিপ মানে হৈছে ভেড়া শিপ ৱৰ্ডটোৰ শেষৰ লেটাৰটো হৈছে টিৰে আমি লিখিব পাৰো প্লান্ট ৱৰ্ডটোৰ শেষত কি আছে টি আছে টিৰে আমি লিখিব পাৰো থান্ডাৰ মানে হৈছে বজ্ৰপাত বুলি ক'ব পাৰা তাৰ পিছত থান্ডাৰ ৱৰ্ডটোৰ শেষত কি আছে আৰ আছে আৰেৰে আমি লিখিব পাৰো ৰেট মানে কি হয় ৰেট মানে হৈছে এটো চিকা বুলি ক'ব পাৰা বা এন্দুৰ এনেকুৱা ধৰণৰ গতিকে ৰেট ৱৰ্ডটোৰ শেষত কি আছে চোৱাচোন টি আছে হয়নে গতিকে টিৰে আমি ইয়াৰ পৰা এটা শব্দ লিখিব লাগিব টিৰে আমি লিখিলো TADPOLE টেডপল মানে হৈছে এটো ভেকুলিৰ পোৱালি ঠিক আছে নেক্সট টেডপল ৱৰ্ডটোৰ শেষত কি আছে ই আছে ইৰে আমি এলিফেন্ট লিখিলো এলিফেন্ট মানে হৈছে হাতী নেক্সট 10 নম্বৰত দিছিল practice saying these sentences aloud ইয়াত কেইটামান বাক্য দিছে এই বাক্য কেইটা আমাক ডাঙৰকৈ পঢ়িব কৈছে প্ৰথম বাক্যটো দিছে I scream you scream we all scream for ice cream মই এবাৰ পঢ়ি দিছো I scream you scream we all scream for ice cream next বাক্য if a dog shoes whose shoes does he choose
আৰু এবাৰ পঢ়ি দিছোঁ মই if a dog chews shoes whose shoes does he choose next আছে I thought of thinking of thanking you I thought of thinking of thanking you next আছে the big bug beat the black beetle the big bug beat the black beetle next আছে 11 number this year on Earth Day you wish to send a greeting card to your friend here is a greeting card for you this year or Earth Day কেতিয়া সেলিব্রেট করা হয় প্রতি বছরে এপ্রিল মাহৰ 22 তাৰিখে Earth Day পালন কৰা হয় Earth Day তোমালোকে নিশ্চয় গ্রিটিং কার্ড দি পাইছা তোমাৰ বন্ধুসকলক গতিকে ইয়াত এখন তোমালোকৰ বাবে গ্রিটিং কার্ড দিয়া আছে কি লিখা আছে আমি চাও আহাচোন ইয়াত লিখা আছে টু wishing you a very happy and green Earth Day may we all work together to keep our earth clean from তাকে তলত কি দিয়া আছে চোৱা এখিনি তোমালোকে কৰিবলগীয়া একো নাই এখিনি তোমালোকে কেনেদৰে লিখে চালেই হ'ব নেক্সট আছে we send greeting cards on occasions such as the new year's day and birthday আমি গ্রিটিং কার্ডস সমূহ কেতিয়া আমি দিও যেতিয়া নতুন বছৰ আৰম্ভণি হয় বা 11 বাৰ যদি বাৰ্থডে থাকে তেতিয়া আমি গ্রিটিং কার্ড দিও complete the greeting card given below to wish someone a happy new year তলত এখন সব গ্রিটিং কার্ড দিয়া আছে গ্রিটিং কার্ডখনৰ মাজত খালি ঠাই দিয়া আছে এই খালি ঠাইখিনি আমাক পূৰ কৰিবলৈ কৈছে you may choose words given in the box তলৰ ফালে যদি ভালদৰে চোৱা তোমালোকৰ বাবে এটা বক্স দিয়া আছে এই বক্সটোৰ পৰা তোমালোক শব্দবোৰ লব দিছে লৈ এইখিনি আমাক পূৰ কৰিব দিছে নেক্সট কৈছে you may also use a word more than once তুমি ইয়াৰে এটা শব্দ এবাৰকৈ বেছি ব্যৱহাৰ কৰিব পাৰিবা ইয়াত আছে wishing you a ইয়াৰ পৰা a ললো a very very happy new year may the আৰু পিছত নিউ ইয়াৰ লিখিলো may the new year ইয়াত চোৱা নিউ আছে ইয়াত আছে ইয়াৰ may the new year bring happiness and prosperity to you and your family গতিকে এনেদৰে তোমালোকে যদি হে পিছৰা লিখি লব পাৰা নেক্সট তোমালোকে 12 নম্বৰটো নিজে চেষ্টা কৰিবা ঠিক আছে আমালোকে কৈছে write a letter to your friend telling him her about the quiz you may use the points given in the box এই পইণ্ট কেটা ব্যৱহাৰ কৰি তোমালোকে এখন লেটাৰ লিখিব গৈছে যদিহে তোমালোকে নোৱাৰা তোমালোকে কমেন্ট সেকশনত জনাবা মই তোমালোকক লিখি দিম ঠিক আছে কমেন্ট বক্সতে তোমালোকে আনসাৰ সমূহ পাবা এতিয়া 13 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত কি দিছে read the following conversation ইয়াত চোৱা ৰঞ্জুন আৰু ৰিয়াজৰ মাজত কথা বতৰা চলি আছে এইখিনি আমাক পঢ়িব দিছে rewrite the conversation changing the underlined words into their short forms কি কৈছে ইয়াত বাক্য কেইটা আমাক আকৌ লিখিব কৈছে ইয়াত যিকেইটা তলত আন্ডাৰলাইন কৰা আছে এই শব্দ কেইটা আমাক কি কৰিব দিছে শৰ্ট ফৰ্মত লিখিব গৈছে মই আগতেও তোমালোকক বুজাই দিছিলো শৰ্ট ফৰ্মত কেনেদৰে লিখিব লাগে তে নিশ্চয় তোমালোকে পাৰিবাই দেখে চোৱা ৰঞ্জন হেল্ল হাউ আৰ ইউ ৰঞ্জনে সুধিলে যে তুমি কেনে আছা ৰিয়াজ আই এম ফাইন ৰঞ্জনে ৰিয়াজক সুধিছিল যে ৰঞ্জন ৰিয়াজ তুমি কেনে আছা তেতিয়া ৰঞ্জন ৰিয়াজে ক'লে যে মই ভালে আছো ইয়াত আই এমৰ তলত আন্ডাৰলাইন কৰা আছিল এই আন্ডাৰলাইন কৰা ওয়াৰ্ডটো আমাক শৰ্ট ফৰ্মত লিখিব গৈছে আই এমটো আমি শৰ্ট ফৰ্মত এনেদৰে লিখিব পাৰো ঠিক আছে মই ইয়াত সাইডত লিখি দিছো তাৰ পিছত দিছে ৰঞ্জন ক্যান ইউ হোল্ড the bag for me ৰঞ্জনে ৰিয়াজক ক'লে
যে তুমি মোৰ বেগটো মোৰ ধৰিব পাৰিবানে ৰিয়াজে ক'লে সৰি আই ক্যান নট ৰিয়াজে ক'লে যে মই দুঃখিত মই নোৱাৰিম ইট ইজ হেভি এইটো বহুত হেভি ওজন আছে এইটোৰ ইয়াতে এই ক্যান নট ওয়ার্ডটোৰ শৰ্ট ফৰ্মত লিখিলে হ'ব CAN এটা কমা দিবা তাৰপিছত টি ক্যান নট আৰু ইট ইজ টো শৰ্ট ফৰ্মত লিখিলে হ'ব ITS ইটস তোমালোকক মই লিখিও দিছো তোমালোকে চাই লিখি লোৱা নেক্সট ওয়া 14 নাম্বাৰ কমপ্লিট দা ফলোইং তলত দিয়াখিনি আমাক খালি ঠাইখিনি পূৰ কৰিব দিছে ইউ মে চুজ ওয়াৰ্ডছ গিভন ইন দা বক্স ইয়াতে এটা বক্স দিয়া আছে বক্সটোৰ পৰা শব্দবোৰ লৈ খালি ঠাইখিনি আমাক পূৰ কৰিব দিছে আৰু কৈছে ৰিৰাইট দা কমপ্লিট সেন্টেন্স নতুন বাক্যটো মানুহক লিখিব কৈছে এই নম্বৰত আছে ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু ইয়াৰ পৰা হ'ব ড্ৰিংক ৱাটাৰ ইজ টু হ'ব ড্ৰিংক নেক্সট বি নম্বৰত আছে বাৰ্ড ইজ টু সিং এজ ডগ ইজ টু বাৰ্ক কুকুৰে কি কৰে ভুকে গতিকে বাৰ্ক হ'ব ঠিক আছে সি নম্বৰত আছে আৰ্ট ইজ টু গড এজ মেচিন ইজ টু মেন ঠিক আছে মেচিন ইজ টু হ'ব মেন নেক্সট আছে সাইট ইজ টু আইজ এজ স্মেল ইজ টু নোজ হ'ব ঠিক আছে আমি স্পেল গোন্ধ কিহৰ পাওঁ নাকেৰে পাওঁ নেক্সট আছে প্ৰেয়াৰ ইজ টু প্ৰে এজ গেমছ ইজ টু প্লে খেলা আমি কি কৰোঁ খেলো গতিকে প্লে হ'ব 15 নম্বৰত কি দিছে চোৱাচোন ইয়াত দিছে ৰাইট টু ওয়াৰ্ডছ এন্ডিং উইথ এমবি এমবি ৰে শেষ হোৱা আমাক দুটা শব্দ লিখিব কৈছে যেনে থাম্ব ওয়াৰ্ডটোৰ চোৱা THUMB থাম্ব ওয়াৰ্ডটোৰ শেষত কি আছে এমবি আছে DUMB ডাম্প ইয়াৰ ওয়াৰ্ডটোৰ শেষত এমবি আছে ঠিক তেনেকুৱা ধৰণে দুটা এমবি থকা শব্দ লিখিব কৈছে গতিকে আমি লিখিব পাৰো ক্লাইম্ব CLIMB ক্লাইম্ব ওয়াৰ্ডটোৰ শেষত কি আছে এমবি আছে আৰু টম্ব লিখিব পাৰো TOMB টম্ব ঠিক আছে 16 নম্বৰ দিছিলে সে as fast as you can যিমান মানে হৰকে মাতিব পৰা সিমান হৰকে মাতিব দিছে যেনে বিজ পিচ সিজ আৰু কিস নেক্সট দিছে নাও ৰাইট দা নেমস অফ 4 things ending with s to mean more than one এতিয়া যিকোনো এটা শব্দৰ শেষত যদিহে আমি s বা es যোগ কৰো মানে লগ লগাই দিও তেতিয়া কি হৈ যায় সেই শব্দটো বহু বচনত হৈ যায় যেনে চোৱা এই কলম এটা কলম হলে আমি কি বুলি লিখো পেন বুলি লিখো যদিহে এটাতকৈ বেছি কলম থাকে তেতিয়া আমি কি বুলি লিখো পেন্স ঠিক আছে গতিকে এনেকুৱা ধৰণে আমি কি কৈছে এছেৰে শেষ হোৱা শব্দ আমাক লিখিব দিছে যেটো মানে এটাতকৈ বেছি বুজোৱা শব্দ হ'ব যেনে পেন্স লিখিলো PENS পেন্স বুক মানে হৈছে কিতাপ বুকস বুলি ক'লে এখনতকৈ বেছি বুজায় ঠিক তেনে টেবুলস বুলি ক'লে এখনতকৈ বেছি টেবুল থকাটো বুজায় ঠিক তেনেদৰে আমি লিখিলো মাৰ্বলস তোমালোকে এনেদৰে লিখি ল'ব পাৰা 17 নম্বৰত দিছিল complete the following by using and but so or therefore এইখিনি আমাক খালি ঠাইখিনি and but so আৰু therefore ইউজ কৰি লিখিব হৈছে এই নম্বৰত আছে hope the grasshopper এটা লিখিলো and any the ant are friends hope spends all his time singing dash dancing এটা হ'ব singing and dancing next is dash any loves to work all the time ইয়াত হ'ব but any loves to work all the time B নম্বৰত আছে any was busy in summer ইয়াত হ'ব therefore এই ওয়াৰ্ডটো লিখিছো ইয়াতে therefore hope did not meet her C নম্বৰত আছে both big ইয়াত হ'ব and small creatures are made by God but buildings are not D নম্বৰত আছে plastic is bad for the environment তাৰপিছত ইয়াতে লিখিলো therefore plastic bags should not be used
18 নম্বৰত দিছিলে look carefully at the pictures below ইয়াতে চোৱা দুখন তোমালোকে চিত্ৰ দেখিবলৈ পাইছা এয়া হৈছে চিত্ৰ নম্বৰ 1 এয়া হৈছে চিত্ৰ নম্বৰ 2 find out 6 differences in picture 2 and write them down এই দুখন ছবিৰ মাজত থকা 6টা ডিফাৰেন্স আমাক পাৰ্থক্য আমাক বিচাৰি উলিয়াবলৈ কৈছে ইয়াত চোৱাচোন মেঘ দেখিবলৈ পাইছো আমি এই ছবিখনত কিন্তু নাই ইয়াতে আমি সূৰ্যটো দেখিবলৈ পাইছো ইয়াতে সূৰ্যটো নাই ইয়াতে এই মানুহজনে ভালদৰে তোমালোকে চাবা কি কৰি আছে টুপি পিন্ধি আছে ইয়াতে কিন্তু টুপিটো নাই ইয়াতে আমি মাছ দেখিবলৈ পাইছো ইয়াতে মাছ নাই ইয়াতে আমি পদুম ফুল দেখিছো ইয়াতে পদুম ফুল নাই এই চিত্ৰখনত আমি চৰাইবোৰ দেখিছো কিন্তু এই চিত্ৰখনত চৰাই নাই গতিকে আমি এনেদৰে লিখিব পাৰো তোমালোক ঠাইৰ অভাৱৰ বাবে এনেদৰে লিখি দিছো there are clouds sun fish lotus birds cap তাৰ পিছত তোমালোকে তলৰখিনি লিখিবা in the picture 1 full stop but these are not in the second picture এক নম্বৰ চিত্ৰত আমি মেঘ দেখিলো সূৰ্য দেখিলো মাছ দেখিছো পদুম ফুল দেখিছো চৰাইবোৰ দেখিছো টুপি দেখিছো কিন্তু 2 নম্বৰ চিত্ৰত আমি হেবোৰ দেখিবলৈ পোৱা নাই Question number 19 read these sentences about a rhinoceros write down the questions you want to ask her don't forget to put the question mark কি কৈছে ইয়াতে এটো ৰাইনো তোমালোকে দেখিবলৈ পাইছা এটো গড় ঠিক আছে ইয়াতে ৰাইনোতে কিছু কথা কৈছে আমি কি প্ৰশ্ন কৰিলে এটোৱে ৰাইনোতে উত্তৰসমূহ দিব আমাক প্ৰশ্ন এটা লিখিব দিছে আৰু কৈছে যে don't forget to put the question mark যেতিয়া আমি প্ৰশ্ন কৰো কাৰোবাক লিখোতে আমি কি কৰো প্ৰশ্নবোধক চিহ্নটো বা ইংৰাজীত question markটো আমি দি দিও যেনে এই নম্বৰত কি দিছে I am a rhino মই এটা গড় এটো যদি আমি প্ৰশ্ন হদো আমি ৰাইনোটো কেনেকৈ খুদিম আমি খুদিব লাগিব who are you তুমি কোন ঠিক question markটো দিবা বি নম্বৰ দিছিল I live in কাজিৰঙা মই কাজিৰঙাত থাকো বা বাস কৰো বা বসবাস কৰো question কৰিলে কি লিখিব লাগিব where do you live তুমি ক'ত থাকা বা তুমি ক'ত বাস কৰা সি নম্বৰ I eat plants and grass মই ঘাঁহ আৰু গছ-গছনি পাতবোৰ খাও গতিকে প্ৰশ্ন কৰিলে আমি কি বুলি কৰিব লাগিব what do you eat next দি নম্বৰ দিছে চোৱাচোন I am 10 years old মোৰ 10 বছৰ হৈছে বা মই 10 বছৰীয়া the question কৰিলে কি হ'ব how old are you এই নম্বৰ দিছিল I am crying because I am endangered মই কান্দি আছো কাৰণ মই বৰ বিপদত পৰিছো মই অসুবিধা হৈছে বিপদত পৰিছো question কৰিলে কি হ'ব why are you crying তুমি কিয় কান্দি আছা question number 20 চোৱা read this paragraph about your state written by a class 5 student ইয়াতে এটা paragraph দিছে এটা আমাক পঢ়িব দিছে The name of my state is Assam. মোৰ ৰাজ্যখনৰ নাম হৈছে অসম Assam is a beautiful state. অসম এখন ধুনীয়া ৰাজ্য Dispur is the capital of Assam. অসমৰ ৰাজধানী হৈছে Dispur. Assam is full of beautiful trees and flowers. অসমত বহুত ধুনীয়া ধুনীয়া গছ-গছনি আৰু ফুল আছে The river Brahmaputra flows through my state. ব্ৰহ্মপুত্ৰ নদীখন মোৰ মাজেৰে বৈ গৈছে Animals like tigers, elephants, wild bear, buffaloes and deer live in the forest of Assam. ইয়াতে বহুতো অসমত বহুতো জীৱ-জন্তুৰে থাকে যেনে হাতী হৰিণা আদিবোৰ Several birds visit my state during the winter.
উইন্টাৰৰ সময়ত বা উইন্টাৰ সিজনত বহুতো বাৰ্ড চৰাই ইয়ালৈ আহে বা পৰিভ্ৰমী চৰাইও আমাৰ ইয়ালৈ আহে অসমলৈ আহে আই লাভ মাই ষ্টেট মই মোৰ ষ্টেটখনক বহুত ভাল পাওঁ নেক্সট দিছে নাও ৰাইট 5 sentences about your town village এতিয়া আমাক 5টা বাক্য লিখিব দিছে যদিহে তোমালোকে টাউনত থকা তোমাৰ টাউনখনৰ বিষয়ে 5টা বাক্য লিখিবা যদিহে গাঁৱত থকা গাঁওখনৰ বিষয়ে তোমালোকে 5টা বাক্য লিখিবা মই তোমালোকক 2টা বাক্য লিখি দিছো যেনে মাই ভিলেজ নেম ইজ কেন্দুৱা 2 নম্বৰ বাক্য it has many green trees and fields it word তোমালোকে হয়তো চিনি নাপাব পৰা ইয়াত মই লিখি দিছো FIELDS fields ঠিক আছে বাকি 3টা বাক্য মই লিখি দিয়া নাই তোমালোকে নিজে চেষ্টা কৰিবা যদিহে তোমালোকে নোৱাৰা তোমালোকে আমাৰ ফেসবুক পেজত ইয়াৰ PDF সমূহ পাবা আনসাৰ সমূহৰ সৈতে তাত চাই তোমালোকে লিখি ল'ব পাৰিবা এইখিনি আছিল আজিৰ ভিডিঅ'টি ভিডিঅ'টো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ভিডিঅ'টো যেহেতু বহুত দীঘলীয়া হ'ল তেনালী ৰমৰখিনি আমি পাৰ্ট 2 আলোচনা কৰিম উত্তৰখিনিৰ লগতে অসমীয়াটো বুজাই দিবলৈ চেষ্টা কৰিম ফেসবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেসবুক পেজটো ফলো কৰি দিবলৈ নাপাহৰিবা